নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। ADRE 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 টোটেল ভেকেঞ্চি এজ লিমিট এডুকেশ্যন কোৱালিফিকেশ্যন কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত গ্ৰেড 3 গ্ৰেড 4 মিলাই কিমান ভেকেঞ্চি আহিব গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা জনাই দিম। আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু শেষত আপোনালোকক মই জনাই দিম মষ্ট ইম্পৰ্টেণ্ট কেইটামান আপোনালোকক গুৰুত্বপূৰ্ণ কথা আৰু তথ্য আপোনালোকক জনাই দিম। ঠিক আছে, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনাওঁ যে ইয়াত ADRE 3.0 টোটেল ভেকেঞ্চি কিমান আহিব। এতিয়া স্পষ্ট কথা ডাইৰেক্ট কৈ জনাইছে যে মামাই জনাইছে যে অৰ্থাৎ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনাইছে যে 5,000 ভেকেঞ্চি আহিব বুলি কৈছে, কিন্তু ডাইৰেক্ট কোৱা নাই যে ADRE 3.0 বাবে আহিব বুলি কোৱা নাই। কিন্তু আমি জানিব পাৰিম যে ইয়াত সকলো ধৰণৰ ভেকেঞ্চি ইতিমধ্যে ওলাইছে। ফৰেষ্ট গাৰ্ড হওক, ফৰেষ্টাৰ হওক বা আপোনালোকে চাব আছাম পুলিচ হওক, যিমানখিনি গ্ৰেড 4 তেনেকুৱা ভেকেঞ্চি আছিলে গোটেইখিনি ওলাই দিলে বা মুকলি কৰি দিলে। ঠিক আছে, এতিয়া লাষ্ট বাকী আছে ADRE 3.0 বাবে। ঠিক আছে, আমি এতিয়া ধৰি ল'ব পাৰিম যে এই 5,000টো হৈছে ADRE 3.0। ঠিক আছে, 5,000 প্লাছ হ'ব। ঠিক আছে, কেৱল ডাইৰেক্ট 5,000 নহয়, তেওঁ কৈছে যে অৰ্থাৎ CM ডাঙৰীয়াই কৈছে যে 5,000 আহিবই বুলি, কিন্তু 5,000 প্লাছ। ঠিক তেনেধৰণে আপোনালোকে চাব আছাম পুলিচৰ ক্ষেত্ৰতো জনাইছিল যে 5,000 আহিব, কিন্তু 5,000তকৈ অধিকহে আহিছে। ঠিক আছে, গোটেইখিনি মিলাই পেলাই আছাম পুলিচৰ ভিতৰত ফৰেষ্ট গাৰ্ডো পৰে, গোটেইখিনি ফৰেষ্ট যিটো নেকি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে সেইটোও পৰে। ঠিক আছে, সেইকাৰণে মই জনাই দিছোঁ যে 5,000 প্লাছ সেইটোতো আহিছিলে আৰু এইটোতো আহিবই। ঠিক আছে, এতিয়া আপোনালোকে বুজি পালে ADRE টোটেল ভেকেঞ্চি কিমান হ'ব। ঠিক আছে, কিমান আহিব আপোনালোকে বুজি পালে। এতিয়া ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 মিলাই কিমান আহিব সেইটো আমি জানিব লাগে। ঠিক আছে, আমি এতিয়া আপোনালোকক মই জনাওঁ যে গ্ৰেড 3 আপোনালোকে যদি চাবলৈ যায় তেন্তে যদিহে আপোনালোকে প্ৰিভিয়াছ ইয়াৰটো চায় তেন্তে আপোনালোকে পাব বেছিকৈ গ্ৰেড 3ত ভেকেঞ্চি পাব। কিয়নো গ্ৰেড 3ত এইকাৰণে বহুত ভেকেঞ্চি আহে, তেওঁত গ্ৰেজুৱেট লেভেল আৰু HS লেভেল থাকে। ঠিক আছে, দুটা লেভেল থাকে, HS লেভেল আৰু এটা হ'ল গ্ৰেজুৱেট লেভেল। ঠিক আছে, এই দুটা মিলাই পেলাই প্লাছ আপোনালোকে 3,000 প্লাছ পাব। ঠিক আছে, 3,000 প্লাছ মই আপোনালোকক এক্সপেক্ট কৰি জনাইছোঁ যে আপোনালোকে 3,500ৰ ভিতৰত পাব। ঠিক আছে, 3,500 এনেকৈ 3,000 প্লাছ হ'ব। ঠিক আছে, এতিয়া যদি মই গ্ৰেড 4 মিলাব যাওঁ তেন্তে গ্ৰেড 4টো আপোনালোকৰ গ্ৰেড 4টোত আপোনালোকৰ যিহেতু 8 পাছ থাকে। ঠিক আছে, যিহেতু 8 পাছ থাকে আৰু প্লাছ ইয়াৰ লগত 10 পাছ থাকে। ঠিক আছে, 8 পাছ আৰু 10 পাছ মিলাই পালে আপোনালোকৰ আহিব 1,500 বা 2,000 মান আপোনালোকে পাব। ঠিক আছে, 15 বা 2,000 মান আপোনালোকে ভেকেঞ্চি পাব। এইবাৰ বিশেষকৈ আৰু অধিক আপোনালোকে এক্সপেক্ট কৰিব নালাগে যে এইবাৰ আপোনালোকে এক্সপেক্ট কৰিব নালাগে যে 2025 বৰ্ষতে যিমানখিনি খালী আছিলে গোটেইখিনি ভৰ্তি হ'ল। ঠিক আছে, সেইখিনি ভৰ্তি হোৱাৰ ফলত আপোনালোকে এইবাৰ 2,000ৰ আশে পাশেহে আপোনালোকে এক্সপেক্ট কৰিব ভেকেঞ্চিসমূহ। ঠিক আছে, 2,000ৰ আশে পাশে আপোনালোকে এক্সপেক্ট কৰিব। ঠিক আছে, ইয়াত মই আপোনালোকক জনাওঁ যে আপোনালোকক মই গোটেইখিনি ক্লিয়াৰ কৰি দিলোঁ যে গ্ৰেড 3 গ্ৰেড 4 মিলাই 5,000 প্লাছ আহিব। ঠিক আছে, এতিয়া মই আপোনালোকক ডাইৰেক্ট জনাই দিম যে গ্ৰেড 3ত 3,000 বুলি ধৰি ল'ব আপোনালোকে, আৰু গ্ৰেড 4ত আপোনালোকে 2,000 বুলি ধৰিয়ে ল'ব। ঠিক আছে, প্লাছ হ'ব আপোনালোকৰ ইয়াত 100 200 তেনেকৈ থাকিব। ঠিক আছে, এইটো হ'ল এক্সপেক্ট। ঠিক আছে, এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ হ'ব। এতিয়া গ্ৰেড 3ৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো এনেকুৱা ধৰণৰ হ'ব। চাব আপোনালোকে গ্ৰেড 3ত আপোনালোকে জানে এটা হ'ল HS লেভেল আছে, উইথ কম্পিউটাৰ আছে। ঠিক আছে, উইথ কম্পিউটাৰ থাকিলে বেছি ভাল। ঠিক আছে, সেইকাৰণে মই কম্পিউটাৰটো লিখি দিছোঁ। আৰু এটা হৈছে গ্ৰেজুৱেট লেভেল। ঠিক আছে, গ্ৰেড 3 আৰু এটা আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ চাব আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ উইথ আপোনালোকৰ কম্পিউটাৰটো ইয়াৰ উপৰিও আপোনালোকৰ টেকনিকেল নন টেকনিকেল দুটা বিভাগত আহে। ঠিক আছে, টেকনিকেল আৰু নন টেকনিকেল। ঠিক আছে, আপোনালোকে এইটো জানে টেকনিকেল আৰু নন টেকনিকেল দুটা বিভাগত আহে। ঠিক আছে, এই দুটা মিলাই পেলাই আপোনালোকৰ এইখিনি আপোনালোকৰ ভেকেঞ্চি আহিবই। ঠিক আছে, আপোনালোকে ইয়াত 3,003কে ভেকেঞ্চি পাবই। ঠিক আছে, ইয়াত HS লেভেলত আপোনালোকে কিমান আহিব সেইটো মই এতিয়া আপোনালোকক জনাই নিদিওঁ, কিন্তু আপোনালোকে ইয়াত এইখিনি এক্সপেক্ট কৰিব যে গ্ৰেজুৱেট লেভেলত HS যিটো লেভেল আছে সেইটোত আপোনালোকৰ কম্পিউটাৰ উইথ কম্পিউটাৰ আৰু লগত আপোনালোকৰ যিখিনি নেকি আপোনালোকৰ প্ৰয়োজন নথিপত্ৰ হয় সেইটোতো লাগিবই। ঠিক আছে, এতিয়া নেক্সট হৈছে আপোনালোকৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ আপোনালোকৰ টেকনিকেল আৰু নন টেকনিকেল থাকিব। ঠিক আছে, টেকনিকেল আৰু নন টেকনিকেল দুটা বিভাগৰ হয়। ঠিক আছে, টেকনিকেল আৰু নন টেকনিকেল আপোনালোকে এই নন টেকনিকেলত
আপোনালোকেও যোগ্য হ'ব আৰু যিসকল টেকনিকেল তেওঁলোকৰ চাৰ্টিফিকেট আছে ঠিক আছে কি বিভাগত আছে নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাই দিম সেই তেওঁলোকে আবেদন কৰিব পাৰিব ঠিক আছে এতিয়া আপোনালোকৰ যিহেতু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাথাকে ঠিক আছে 2024 যিটো নেকি 2022-23 বৰ্ষত আহিছিলে সেইটোত কেৱল এপ্লিকেশ্যন ফিজ লগাইছিলে কিন্তু তাৰ পিছৰ পৰাই কোনো ধৰণৰ অসমৰ এনেকুৱা এডিআৰই হওক বা আসাম পুলিচ হওক তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন ফিজ এতিয়া নলয় ঠিক আছে আপোনালোকে বুজি পালে যে আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন লাগিব ঠিক আছে গ্ৰেড 3 বাবে আপোনালোকৰ গ্ৰেজুৱেট আৰু এটা এইচএছ লেভেল থাকে ঠিক আছে গ্ৰেড 4 মানে 8 পাছ সিম্পল 8 পাছ আৰু 10 পাছ ঠিক আছে ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ ওপৰত ইয়াত কোনো ধৰণৰ নিৰ্ভৰ নকৰে ঠিক আছে বহুতে ভাবে যে পাৰ্চেন্টেজ কম আমি যোগ্য হয় নে নহয় তেনেকৈ সোধে বহুতে কিন্তু ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ লগত ইয়াত কোনো জড়িত নাই ঠিক আছে এতিয়া মই আপোনাক জনাই দিলোঁ যে আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট কি হ'ব ঠিক আছে আপোনালোকৰ পোনপ্ৰথমতে ফটো কপিটো লাগিব ঠিক আছে আপোনালোকৰ ফটো ঠিক আছে ফটো আপোনালোকে 2-3 কপিমান ৰখাই থওক যিহেতু আপোনালোকৰ 6 মান্থ আপোনালোকৰ 6 মাহৰ ভিতৰৰ হ'ব লাগিব বা পুৰণিও হ'ব নালাগিব ঠিক আছে আপোনালোকৰ 6 মাহৰ যদি আগৰ হয় তেন্তে আপোনালোকৰ নহ'ব ঠিক আছে 6 মান্থ বুলি দিছোঁ মই আপোনালোকক ইয়াত 6 মান্থ নেক্সট হৈছে আপোনালোকৰ চাৰ্টিফিকেট কি লাগিব বাৰ্থ চাৰ্টিফিকেটৰ উপৰিও আপোনালোকৰ এডমিট কাৰ্ডটো থাকেই সকলোৰে লগতে আপোনালোকৰ ইয়াত কাষ্ট চাৰ্টিফিকেট ঠিক আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো ইয়াত প্ৰয়োজন হ'ব কাষ্ট চাৰ্টিফিকেট আপোনালোকে OBC হওক আপোনালোকে SC হওক বা আপোনালোকে ST হওক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ ডিজিটেল হোৱাটো বাঞ্ছনীয় ঠিক আছে ডিজিটেল নহ'লে আপোনালোকে কিন্তু আপোনালোকে ভৱিষ্যতে যিটো নেকি চাকৰিৰ আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব সেইটোত আপোনালোকে সমস্যাৰ সন্মুখীন হ'ব লাগিব ঠিক আছে আপোনাক মই জনাই দিলোঁ এইটো আপোনালোকে এইখিনি সমস্যাৰ সন্মুখীন নহ'বৰ কাৰণে ঠিক আছে আপোনালোকে সমস্যাৰ সন্মুখীন নহ'বৰ কাৰণে আপোনালোকে এইখিনি তথ্য আপোনালোকে এতিয়াই সাজু কৰি ৰাখক ঠিক আছে এতিয়া এপ্লাই কেতিয়াৰ পৰা হ'ব কি এইটো জনাৰ আগতে মই আৰু কেইটামান আপোনালোকক ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক জনাই দিওঁ ঠিক আছে তাৰপিছত আপোনালোকক মই জনাই দিম ঠিক আছে কেতিয়া আহিব নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টৰ ভিতৰত আপোনালোকৰ বহুতে নাজানে যে আমি PRCও এখন ল'ব লাগে কিন্তু সেইটোৰ বাদে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ঠিক আছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আপোনালোকে যদিহে আপোনালোকৰ ৰিনিউৱেল ডেট আহিছে ইতিমধ্যে তেন্তে আপোনালোকে ৰিনিউৱেল কৰি লওক ঠিক আছে আপোনালোকে ৰিনিউৱেল কৰি লওক নতুবা আপোনালোকৰ ৰিনিউৱেল ডেট যদি এক্সপায়াৰ্ড হৈ যায় তেন্তে আপোনালোকে নতুন বনাই লওক ঠিক আছে নিউ কৰি লওক তেতিয়া আপোনালোকৰ এটা ভাল সুযোগ হ'ব যদিহে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত কিবা যদি আপোনালোকৰ এড কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট এতিয়া নতুনকৈ আপোনালোকে কৰ্চটো কৰিলে ঠিক আছে আপোনালোকে কম্পিউটাৰটো তাতে এড কৰিব বিচাৰিছে কিন্তু আপোনালোকে এতিয়ালৈ এড কৰা নাই কিন্তু আপোনালোকে অতি সোনকালে এড কৰি লওক ঠিক আছে এড কৰাটো প্ৰয়োজন most ইম্পৰ্টেণ্ট কথাৰ ভিতৰত পৰে যদিহে আপোনালোকে গ্ৰেজুৱেট হয় তেন্তে আপোনালোকে টেকনিকেল পষ্টটো এপ্লাই কৰি থ'ব পাৰিব ঠিক আছে মই ক'লোঁ আপোনালোকে কম্পিউটাৰটো যদিহে আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আপোনালোকে এড কৰা নাই তেন্তে আপোনালোকে এড কৰি লওক ঠিক আছে ইয়াতে আপোনালোকক মই এড কৰাৰ কথাটো জনাই দিলোঁ ইয়াৰ পিছতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ আধাৰ কাৰ্ড আৰু ফোন নাম্বাৰৰ লগত ৰিলেটেড আপোনালোকৰ আধাৰ কাৰ্ডৰ যদি এতিয়ালৈ কোনো ধৰণৰ ফোন নাম্বাৰ যদি আপোনালোকৰ যিটো লিংক আছিল ঠিক আছে আপোনালোকৰ সেই লিংক থকা ঠিক আছে আপোনালোকৰ সেই লিংক থকা নাম্বাৰটো আপোনালোকে যদিহে আপোনালোকৰ হেৰাইছে বা তেনেকৈ কিবা হৈছে তেন্তে আপোনালোকে সেইটো আগতে নতুন নাম্বাৰেদি লিংক কৰক ঠিক আছে নতুন নাম্বাৰেদি লিংক কৰক তেতিয়া আপোনালোকৰ হৈ যাব ঠিক আছে এইটো বহুতে নাজানে যে আমাৰ অসমৰটো আধাৰ কাৰ্ডৰ লগত যদিহে আপোনালোকৰ লিংক নাই নাম্বাৰটো তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এইটো এটা ডাঙৰ সমস্যা ঠিক আছে এইখিনি মই আপোনালোকক জনাই দিলোঁ যে এইখিনি মষ্ট ইম্পৰ্টেণ্ট আছিলে এইখিনি ডকুমেণ্ট আপোনালোকে যদিহে অন্য কিবা ডকুমেণ্ট নহ'লেও আপোনালোকৰ চলি যাব কিন্তু এইখিনি যদি আপোনালোকৰ নাথাকে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে এইখিনি মই আপোনালোকক জনাই দিলোঁ এতিয়া কেতিয়া আহিব কি এইটো আপোনালোকক জনাই দিছোঁ এতিয়া আপোনালোকে কেতিয়া এক্সপেক্ট কৰিব ঠিক আছে এইটো জনাইছোঁ মই আপোনালোকে এতিয়া আপোনালোকে আফটাৰ বহুতে কৈছিলে আফটাৰ ইলেকশ্যন বুলি কৈছিলে কিন্তু কেতিয়াও নহয় এতিয়া মামাই জনাই দিলে যে আপোনালোকে কেতিয়া পাব চাওক আপোনালোকৰ এতিয়া মই আপোনালোকক ক্লিয়াৰকৈ জনাই দিছোঁ ঠিক আছে তাৰপিছত মই ভিডিঅ'টো সমাপ্ত কৰিম ঠিক আছে এতিয়া মামাই জনাই দিছে যে আমি 27 ফেব্ৰুৱাৰীৰ আগতে ভেকেঞ্চিসমূহ বা 5000 ভেকেঞ্চি উলিয়াই দিম বা নিযুক্তি তেওঁলোকে কৈছিলে ঠিক আছে এতিয়া আমি জানো যে 27 তাৰিখৰ আগত ঠিক আছে এতিয়া আপোনালোকে কোনোপধ্যে 20 তাৰিখৰ আগত এই ভেকেঞ্চিটো নাপায় কিয় 20 তাৰিখৰ আপোনালোকে জানেই অৰুণোদয় 3.0 পইচাসমূহ দিব ঠিক আছে 20 তাৰিখে তেওঁ এনাউন্স কৰিছে কিন্তু আপোনালোকে 20 তাৰিখৰ পিছত হয়তো 25 তাৰিখ হয়তো আপোনালোকে 22 তাৰিখ হয়তো আপোনালোকে 23 তাৰিখ তেনেকৈ এক্সপেক্ট ডেট এইকেইটাত পাব আপোনালোকে ঠিক আছে 5000 আপোনালোকে পাবই 5000 প্লাছ আপোনালোকে ভেকেঞ্চি পাবই ঠিক আছে এতিয়া বহুতে যে ইয়াত ক'ব খোজে যে বহুতে
5,000 ভেকেঞ্চি এতিয়া নাহে আফটাৰ টু ইলেকশ্যন তেনেকৈ কৈ আছে কিন্তু এতিয়া নাজানে যে তেওঁলোকে এইটো নিউজ এতিয়ালৈ চোৱাই নাই ঠিক আছে যিসকলে এই কথাটো নাজানে তেওঁলোকৰ কথা আপোনালোকে একেবাৰে নুশুনিব ঠিক আছে আপোনালোকে মই ক্লিপছটো দেখুৱাই দিলোঁ হয় কিছুমান কপিৰাইট ইছ্যুৰ বাবে মই সেই ক্লিপছটো লৈ অনা নাই ঠিক আছে যদিহে আপোনালোকে সেই ক্লিপছটো চাব বিচাৰে মই নেক্সট শ্বৰ্ট ভিডিঅ'ত আকৃতিতে আপোনালোকক দেখুৱাই দিম ঠিক আছে এতিয়া আপোনালোকে এতিয়াই সাজু কৰক আপোনালোকে যদি এতিয়া আগৰ পৰা যদি পঢ়ি আছে সেই তেওঁলোকৰতো ভালে যিসকলে এতিয়া ষ্টাৰ্ট কৰা নাই আপোনালোকে ষ্টাৰ্ট কৰক ঠিক আছে চিলেবাছ আৰু আপোনালোকৰ কোনটো এক্সাম আপোনালোকে বহিব ঠিক আছে এটা ডাইৰেক্ট আপোনালোকে এইম লওক আপোনালোকে গ্ৰেড 3 দিবনে ঠিক আছে এইটো বহুতে ভাবে যে আমি গ্ৰেড 3ও দিম আমি গ্ৰেড 4ও বহিম যদি আমি গ্ৰেড 4ত নাপালে গ্ৰেড 3 পাম বা গ্ৰেড 3ত নাপালে আমি গ্ৰেড 4 তেনেকৈ নহয় তেনেকৈ একেবাৰে নহ'ব ঠিক আছে আপোনালোকে এটাই এম ল'ব লাগিব হয়তো গ্ৰেড 4 হয়তো গ্ৰেড 3 ঠিক আছে এই ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ